আজিকালিৰ দিনত মোবাইল আমালোকৰ সকলোৰ হাতে হাতে একোখন মোবাইল থাকে আৰু মোবাইল হৈছে অতি গুৰুত্বপূৰ্ণ আৰু বানপানীৰ সময়ত যেতিয়া বিদ্যুৎ সংযোগ কৰি দিয়া হয় বহু বান অঞ্চলত আৰু তেনে সময়ত কিন্তু মোবাইল যেতিয়া চাৰ্জ দিবলৈ অসুবিধা হয় তেনে সময়ত কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয় একোজন বানাক্ৰান্ত লোক এয়া আপোনালোকে হয়তো গম পাইছে আৰু প্ৰযুক্তিক যুগত কিন্তু যেহেতু আজিৰ দিনত বানে এক বিভীষিকাময় পৰিস্থিতি কৰিমগঞ্জ জিলাত আৰু বহু অঞ্চল এই মুহূৰ্তত বানৰ কবলত আছে প্লাবিত হৈ আছে আৰু বিদ্যুৎ সংযোগ কাটি দিয়া হৈছে আৰু যাৰ ফলত কিন্তু জেনাৰেটৰ লগাই কালীগঞ্জৰ এখন দোকানত কিন্তু চাৰ্জ দিয়াৰ যি ব্যৱস্থা কৰি দিছে বহু লোকক এখন দোকানে আৰু আপোনালোকক আমি দোকানৰ দৃশ্য দেখুৱাইছো ND24 দৰ্শক আপোনালোকে দেখি পাইছে হাৰি হাৰিকৈ মোবাইল ধোৱা আছে আৰু মোবাইলত নাম্বাৰ দি দিয়া হৈছে যে এই নম্বৰত আপোনাৰ মোবাইল আৰু সেই নম্বৰটো আপোনাৰ মোবাইল এনেদৰে কিন্তু বহু লোকে তেওঁলোকৰ মোবাইলসমূহ কিন্তু আনি চাৰ্জত লগাইছে আৰু তেওঁলোকে চাৰ্জ দি লৈ যাব ঘৰলৈ যেহেতু বহু দিনৰ পৰা বানে এক ভয়ংকৰ ৰূপ লৈছে আৰু যাৰ ফলত কিন্তু বিদ্যুৎ নাই ঘৰতে আৰু যাৰ ফলত কিন্তু জেনাৰেটৰ লগাই এনে এটা ভাল পৰিকল্পনা অৰ্থাৎ ভাল পৰিকল্পনা বা ভাল ব্যৱস্থা লৈছে এইসকল দোকানীসকলে আৰু কালীগঞ্জৰ কেইবাখন দোকানত কিন্তু আমি দেখিব পাইছোঁ এনে এটা ব্যৱস্থা আপোনালোকে দেখি পাইছে চাৰ্জাৰ আছে আপোনালোকে দেখি পাইছে বিভিন্ন কোম্পানীৰ যি মোবাইলসমূহ এই মোবাইলসমূহ সাজি থোৱা হৈছে আৰু চাৰ্জত লগাই দিয়া হৈছে আৰু এই মোবাইলসমূহ কিন্তু এই মুহূৰ্তত চাৰ্জ হৈছে আৰু চাৰ্জ হোৱাৰ পিছত কিন্তু লোকসকলে লৈ যাব আপোনালোকক দেখি পাইছে এই দেখি পাইছে এগৰাকী লোকে মোবাইল আনি দি আছে যেহেতু তেওঁলোকৰ ঘৰত কাৰেণ্ট নাই বানৰ কাৰণে দাদা আপনি কিটা গড় ডুবি গেছে নিজলে হয় ডুবিছে কারেন্ট নাই এরকম মোবাইল চার্জ মোবাইল এরকম চার্জ দেয় চার্জ দিতে লাগে কত টাকা করে মানে 20 টাকা 10 টাকা মানে প্রথম একটু 10 টাকা ছিল এখন 20 টাকা হয়েছে প্রথম 20 টাকা এখন 20 টাকা এখন 10 টাকা কোন জায়গা আপনার পলস্টার গ্রাম বেসিক 20 টাকা রামপুর পাইলে 30 টাকা হয় আপোনালোকে দেখি পাইছে আমি যখন বিপনত আছো এইখন বিপনত 10 টাকা কই এনে এটা মোবাইল যদি আমি চার্জ দিবলৈ যাও আমি প্ৰথমত দেখুৱাইছো আমাৰ মোবাইলখন এনে এটা মোবাইল যদি আমি চার্জ দিবলৈ যাও তেনে হলে সময়ত আমি এই দোকানী গৰাকীক 10 টাকা দিব লগা হ'ব আৰু তাৰ পিছতে এনেবোৰ চাৰ্জাৰৰ হৈতে সংযোগ হ'ব আমাৰ এই মোবাইলটো এনেদৰেই যেন বান পৰিস্থিতিৰ মাজত মুকাবিলা কৰি এইসকল লোকসকল থাকিব লগা হৈছে আৰু এইসকল লোকে এটা সুবিধা দি আছে এইসকল দোকানীসকলে আপোনালোকে দেখি পাইছে এই দূৰত আছে এটা জেনাৰেটৰ আমি দেখিবলৈ পাইছো এখন জেনাৰেটৰ চলি আছে আৰু এনে জেনাৰেটৰে কিন্তু লগাই কিন্তু কালীগঞ্জৰ বহু দোকানীয়ে ব্যৱস্থা কৰি দিছে মোবাইল চাৰ্জৰ বাবে এয়া হৈছে কৰিমগঞ্জৰ দৃশ্য বান পৰিস্থিতিৰ মাজত যেহেতু বিদ্যুৎ বিচ্ছিন্ন কৰি দিয়া হৈছে বিভিন্ন বান অঞ্চললৈ আৰু এনেদৰে কৰিমগঞ্জৰ কালীগঞ্জত আহিব লগা হৈছে বহু লোক চাৰ্জ দিবলৈ কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত